কি বাৰিষা কি খৰালি বছৰৰ 12 মাহে কৃত্ৰিম বানৰ কবলত থকা এটা পথ দেখুৱাব আজি ওলাইছো আৰু এই পথছোৱাই সংযোগ কৰিছে মহানগৰীৰ হাউকুছিৰ পৰা ধপলিয়া হৈ জ্যোতিকুছি বৃহত্তৰ অঞ্চল। এই পথছোৱাৰে খুদ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীও আহা কৰে, প্ৰাক্তন বিধায়ক আহা কৰে আৰু ঠিক একেদৰে প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ সকলো আহা কৰে। এটা সদাব্যস্ত পথ। এই পথছোৱা এতিয়া কৃত্ৰিম বানৰ কবলত পৰিছিলে। আজি যথেষ্ট ৰ'দ আছে, তাৰ পিছতো পানী দি চোৱা যায় যে 1 আঁঠু পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছে। এই পথছোৱাই মোৰ সতীৰ্থই দেখুওৱা অনুযায়ী সোঁফালে সংযোগ কৰে বুধবৰীয়া বজাৰ আৰু বাওঁফালে সংযোগ কৰে জ্যোতিকুছি ধপলিয়া। এই পথছোৱাৰে আহা কৰা প্ৰত্যেকজন লোকে এক প্ৰকাৰ জমৰ যাতনা ভুগিছে। এজন লোক পাইছো, তেওঁৰ পৰা জানিব চেষ্টা কৰিম তাতে কেনে ধৰণৰ আপোনালোকৰ অসুবিধা হৈছে। सुविधा तो खराब ही लग रहा है। हाँ, यहाँ जाने में दिक्कत होता है। हाँ, काफी अभी रोज देख ही रहे हैं। हाँ, तो कंटिन्यू से ही हाल है। हाँ, आज का नहीं है, जब जो बारिश होता है ना, हाँ, तो यही पोजिशन रहता है। हाँ, आने जाने में काफी परेशानी होता है। हाँ, ठीक है, इसमें सुधार किया जाना चाहिए। हाँ, ठीक है, पब्लिक को देखते हुए आप अच्छा, इसमें काफी गाड़ी वो भी चलता है। हाँ, ऐसा नहीं कि यार एक आध गाड़ी चला गया, नहीं, गाड़ी काफी मूवमेंट होता है यहाँ पे, इसलिए होना चाहिए। এনেদৰে এই সকল লোকে চৰকাৰ প্ৰশাসনক আহ্বান কৰিছে, অনুৰোধ কৰিছে যে এই ৰাজপথছোৱা সোনকালে মেৰামতি কৰি দিব লাগে যাতে ৰাইজসকল আহা কৰাত যথেষ্ট সুবিধা হয়। এতিয়া যিহেতু যথেষ্ট কষ্টকৰ হৈ আছে, অসুবিধা হৈ আছে, আজিৰ দিনটোতো যথেষ্ট পৰিমাণৰ ৰ'দ আছে, এই কথা উল্লেখ কৰিছিলোৱে। এই স্থানতে থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ঠিক একেদৰে ৰাজ্যসভাৰ সাংসদ যদি কথা উল্লেখ কৰোঁ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া থাকে, তাৰ উপৰি কেইবাজনো ভিআইপি লোক এই স্থানতে থাকে। তাৰ পিছতো এই সদাব্যস্ত ৰাজপথছোৱাৰ অৱস্থাক লৈ ৰাইজে এক প্ৰকাৰ জমযাতনা ভুগিছে। উল্লেখ কৰিছে যে এই ৰাজপথছোৱাই মহানগৰীৰ হাউকুছি বুধবৰীয়া বজাৰৰ পৰা ধপলিয়া হৈ জ্যোতিকুছি কটাবাৰী ISBT একেদৰে বৃহত্তৰ অঞ্চল সংলগ্ন কৰি আহিছে। এই ৰাজপথছোৱা সোনকালে মেৰামতি কৰি ৰাইজৰ সুবিধাৰ্থে মুকলি কৰি দিয়াৰ বাবে আহ্বান কৰিছে। যিসকল বাহন আমি টেলিভিশ্যনৰ স্ক্ৰীণতে হওক বা আমাৰ ডিজিটেল প্লেটফৰ্মত দেখুৱাম যে আন এটা স্ক্ৰীণত যে কেনেদৰে এই ৰাজপথছোৱাৰে অহা লোকসকলে এক প্ৰকাৰ জমৰ যাতনা ভোগে বা এই পথছোৱাৰে অহাৰ পিছত তেখেতসকলে এক প্ৰকাৰ এবাৰ অহাৰ পিছত দ্বিতীয়বাৰ আহিবৰ বাবে ভাবিব চিন্তা কৰে, তেনেকুৱা এটা পৰিৱেশ। যিসকল লোক আমি সেই দৃশ্য আবদ্ধ কৰিছিলোঁ, এখন স্কুটি আহিছিলে, সেই স্থানৰ পৰা পুনৰ উভতি গুচি গৈছে, কাৰণ এই ৰাজপথছোৱাৰে আহিবলৈ তেখেতসকলে ভয় কৰে বা চিন্তা কৰে, কাৰণ যিকোনো মুহূৰ্তত অঘটন হ'ব পাৰে। এতিয়া চৰকাৰ প্ৰশাসনক আমাৰো দাবী থাকিব, অনুৰোধ থাকিব যে এই পথছোৱা সোনকালে মেৰামতি কৰি এই যিসকল ৰাইজ আছে ৰাইজক যাতে এক প্ৰকাৰ এই ৰাজপথছোৱাৰে সুচল ব্যৱস্থা কৰি দিয়ে, সেই আহ্বান থাকিব। আৰু এখন স্কুটি বাহন আহিছে, যদি সম্ভৱ হয় তেওঁৰ কিছু মন্তব্য ল'ম আৰু ঠিক একেদৰে জানিব চেষ্টা কৰিম যে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে, কাৰণ ফুটপথেৰে আহি যাব লগা হৈছে। এনেদৰে পাৰ হৈ গৈছে এখনৰ পিছত আন এখন বাহন, যথেষ্ট এক প্ৰকাৰ আহোঁতে পদপথত কষ্ট পাইছে বা ৰাজপথত কষ্টৰ মুখামুখি হ'ব লগা হৈছে। আন এজন লোক আৰু আহিছে, এনেদৰে এখনৰ পিছত আন এখন বাহন গৈ আছে। কেনে অসুবিধা দাদা, কেনেকুৱা অসুবিধা? বনাই দিব লাগে। তেখেতে দূৰৰ পৰাই আমি লৈছোঁ, কাৰণ তালৈকে আমি নামি যোৱা নাই, কিন্তু এই পথেৰে অহা যোৱা কৰা প্ৰতিজন লোকে এনেধৰণে জমৰ যাতনা ভুগিছে। আৰু এয়াই হৈছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ হাউকুছি অঞ্চলৰ এটা দৃশ্য। হাউকুছিৰ পৰা যিটো ৰাজপথছোৱাই উল্লেখ কৰিছে যে জ্যোতিকুছি সংলগ্ন কৰিছে, কটাবাৰী সংলগ্ন কৰিছে, ধপলিয়া অঞ্চল সংলগ্ন কৰিছে, লগতে সংলগ্ন কৰিছে নতুনকৈ নিৰ্মাণ হৈ থকা যি টুইন টাৱাৰৰ কথা কোৱা হয়, সেই মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ, সকলোখিনি সংলগ্ন কৰা এই পথছোৱাৰে এই অৱস্থা। এতিয়া চৰকাৰ প্ৰশাসনলৈকে দাবী, সোনকালে সুকলমে এই পথছোৱা নিৰ্মাণ কৰি দিয়ে যেন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।